নমস্কাৰ পঢ়াশালী ইউটিউব চেনেল সকলকে আদৰিছো। আমি যোৱা ভিডিঅ'টোত গসাউৰ বিষয়ে ভালকৈ শিকিছিলো। আজি আমি শিকিম লসাগুৰ বিষয়ে। লসাগুনো কি আছিল? লসাগু আছিল লঘিষ্ঠ সাধাৰণ গুণিতক। লসাগুৰ বিষয়ে ভালকৈ জানিবলৈ আমি প্ৰথমে জানিব লাগিব গুণিতকৰ বিষয়ে। বলা আমি গুণিতকৰ বিষয়ে ভালকৈ শিকি লওঁ। গুণিতক তো গুণিতক বিষয়ে ভালকৈ জানিবলৈ আমি এটা সংখ্যা লওঁ, যেনে 2 2ৰ গুণিতক হ'ব, 2ৰ গুণিতক হ'ব কি? 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16, 2 9 গুণ 18, 2 10 গুণ 20 আৰু এইফালে আৰু বহুত গুণিতক আছে। এইকেইটা হ'ব 2ৰ গুণিতক। ঠিক আছে, আৰু এটা গুণিতক লওঁ, যেনেকুৱা 3ৰ গুণিতক হ'ব 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, 3 8 গুণ 24, 3 9 গুণ 27, 3 10 গুণ 30 আৰু ইফালে আৰু বহুত তো 3ৰ গুণিতক আছে। এটা হচ্ছে কি 2ৰ আৰু 3ৰ গুণিতক। তোমালোকে এটা কথা ভালকৈ চালে দেখা পাবা যে 2ৰ গুণিতকটো 2 নিজে হৈছে, 3ৰ গুণিতক হৈছে 3 নিজে গুণিতক হৈছে। অর্থাৎ যিটো সংখ্যা তোমাৰ গুণিতক উলিয়াব লাগে সেই সংখ্যাটো নিজৰ কি হয়, নিজে গুণিতক হয়। আৰু গুণিতকবোৰ অসীম হয়, অর্থাৎ 2ৰ গুণিতক কি হৈছে আৰু বহুতো আছে, এফালে 20ৰ পিছত আৰু বহুতো আছে, অসীম লৈ আছে। ঠিক একেদৰে 3ৰ গুণিতক কি আছে? অসীম লৈ আছে। ঠিক আছে, এইটো কথা মনত ৰাখিবা। এতিয়া চোৱা 2 আৰু 3ৰ ভিতৰত 6 টো মিলিছে, 12টো মিলিছে, তাৰপিছত 18টো মিলিছে না? তো এইকেইটা হ'ব কি 2 আৰু 3ৰ সাধাৰণ গুণিতক। গতিকে 2 আৰু 3ৰ সাধারণ গুণিতক হ'ব 6, তাৰপিছত 12, তাৰপিছত 18 আৰু ইফালে আৰু বহুত আছে। এটা হ'ব কি 2 আৰু 3ৰ সাধাৰণ গুণিতক। এতিয়া 2 আৰু 3ৰ সাধাৰণ গুণিতকৰ ভিতৰত সকলোতকৈ সৰু গুণিতক যেটো আছে এইটো হ'ব কি 2 আৰু 3ৰ লসাগু। অর্থাৎ গতিকে 2 আৰু 3ৰ লসাগু সমান হ'ব 6। ঠিক আছে, লসাগু নির্ণয় করার 3টা নিয়ম আছে। সেইকেইটা হৈছে 1 নম্বৰ সাধারণ গুণিতকৰ নির্ণয়ৰ দ্বারা, 2 নম্বৰ হৈছে মৌলিক উৎপাদক বিশ্লেষণৰ দ্বারা। তাৰপিছত 3 নম্বৰ হৈছে চুটি নিয়মৰ হৰণৰ দ্বারা। এই 3টা নিয়মৰ দ্বাৰা আমি লসাগু উলিয়াব পাৰো। ঠিক আছে, প্ৰথমটো মই যেটো আছে সাধাৰণ গুণিতক নিৰ্ণয়ৰ দ্বাৰা এই বিষয়ে মই ভালকৈ জানি লম।
ল প্ৰথমে যে সাধারণ গুণিতকৰ নিৰ্ণয়ৰ দ্বাৰা এই পদ্ধতিটো জানাৰ কাৰণে আমি মধ্যৰ সংখ্যা লওঁ, যেনেকুৱা 5 আৰু 6। 5ৰ গুণিতকবোৰ কি হ'ব? 5ৰ গুণিতকবোৰ হ'ব 5, 10, 15, 20, 25, 30, 35, 40, 45, তাৰপিছত 50 আৰু ইফালে আৰু বহুত আছে। এইকেইটা হ'ব 5ৰ গুণিতক। আচ্ছা, 6ৰ গুণিতকবোৰ হ'ব 6ৰ গুণিতক হ'ব 6, 12, 18, এইকেইটা হ'ব 6ৰ গুণিতক। ঠিক আছে, আৰু 5 আৰু 6ৰ সাধাৰণ গুণিতক হ'ব, অৰ্থাৎ যিকেইটা মিলিছে সেইকেইটা হ'ব 30 টো মিলিছে, তাৰপিছত আৰু ইয়াতে আৰু মিলা নাই, তো 5 আৰু 6ৰ, গতিকে 5 আৰু 6ৰ সাধারণ গুণিতক হব 30 আৰু ইফালে আছে, কিন্তু আমি ইয়াত মিলা নাই, যদিওবা কিন্তু ইফালে মিলা আছে, যেটো কি সাধারণ গুণিতক হব 5 আৰু 6। তো এইটোই পাইছো আমি সকলোতকৈ সৰু গুণিতক, সাধারণ গুণিতক। গতিকে 5 আৰু 6ৰ লসাগু হব, ইয়াৰ এই পদ্ধতিৰ দ্বাৰা আমি কি কৰিব পাৰো? লসাগু উলিয়াব পাৰো। দ্বিতীয়টো হৈছে মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা। মৌলিক উৎপাদক বিশ্লেষণৰ কাৰণে মধ্যৰ সংখ্যা লম, যেনেকুৱা 36 আৰু 96। ঠিক আছে, 36ৰ মই মৌলিক উৎপাদক ওলাম, 36ৰ মৌলিক উৎপাদক, 36ৰ মৌলিক উৎপাদক ওলাবলৈ আমি 36ৰ ত্ৰুটি হৰণ কৰি ল'ম, যেনেকুৱা 36ৰ 2ৰে যাব 18, 2ৰে যাব 9, তাৰপিছত 3ৰে যাব 9, 3, তাৰপিছত 3ৰে 3 যাব একবাৰ। ঠিক আছে, এইকেইটা হ'ব কি 36ৰ মৌলিক উৎপাদক, অর্থাৎ 36 মৌলিক উৎপাদক হব 2 পূরণ 2 পূরণ 3 পূরণ 3 পূরণ 1। ঠিক আছে, এতিয়া 96ৰ মৌলিক উৎপাদক হব ঠিক আগৰ দৰে 36ৰ যেনেকৈ মৌলিক উৎপাদক ওলাইছিল 96ৰ ওলাম ত্ৰুটিহৰণ পদ্ধতিৰ দ্বাৰা। 96ৰ 2ৰে যাব 48, তাৰপিছত 2ৰে যাব 24, তাৰপিছত 2ৰে যাব আকৌ 12, 2ৰে যাব আকৌ 6, 2ৰে যাব আকৌ 3, 3ৰে 3 যাব 1। ঠিক আছে, তাহলে এইকেইটাই হ'ব কি 96ৰ মৌলিক উৎপাদক। লিখে লও এটা 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 1। ঠিক আছে, এইকেইটা হল 36 আৰু 96ৰ মৌলিক উৎপাদক। গতিকে 36 আৰু 96ৰ লসাগু হ'ব, এই 36 মৌলিক উৎপাদক আৰু 96 মৌলিক উৎপাদক যিকেইটা মিলিছে, যেনেকুৱা ইয়াতে 2 মিলিছে, তাৰপিছত এইটো 2 মিলিছে, তাৰপিছত 3 মিলিছে, এইকটা লিখিলাম 2 পূরণ 2 পূরণ 3। ঠিক আছে, যিকেইটা মিলা নাই সেইকেইটাও লিখিলাম, যেনেকুৱা ইয়াত 3 মিলা নাই 3টা লিখিলাম, তাৰপিছত এই দুটা 3টা 2 মিলা নাই এইকেইটাও লিখিলাম। ঠিক আছে, আৰু একটা যে আছে একটা লিখিলাম, তো ইয়াৰ এনসারটা হ'ব কি 288। ঠিক আছে,
তো এনেকৈ আমি 36 আৰু 96ৰ লসাগু উলিয়ালো আৰু এইটোৰ পদ্ধতি কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। ঠিক আছে, আৰু এটা আছে এইটো লাষ্ট ত্ৰুটি নিয়মৰ হৰণৰ দ্বাৰা। এই ত্ৰুটি নিয়মৰ হৰণৰ দ্বাৰা জানিবলৈ প্ৰথমে দুটা সংখ্যা ল'ম মই, যেনেকুৱা 12 আৰু 20। ঠিক আছে, 12 আৰু 20ৰ মই ত্ৰুটি হৰণ কৰি ল'ম। 12 আৰু 20ৰ ত্ৰুটি হৰণ কৰোঁ। এইটো কোনটো সংখ্যাৰে পূৰণ ভাগ যাব? 2 যাব না 9? 6 যাব, 2 গ'লে হ'ব এইটো 6 আৰু এইটো হ'ব 10। তাৰপিছত আকৌ 2 যাব, এইটো 2 গ'লে 3 হ'ব ইয়াত, আৰু এইটো হ'ব 5 আৰু তো নাই, এত ভাগ না যায়। গতিকে 12 আৰু 20ৰ লসাগু হ'ব এইকেইটা হ'ব কি লসাগু? 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, এটা হ'ব কি 60। এইটো পদ্ধতিৰ দ্বাৰা আমি কি কৰিব পাৰো? লসাগু নিৰ্ণয় কৰিব পাৰো। অৰ্থাৎ 12 আৰু 20ৰ লসাগু হ'ল 60। এইটো পদ্ধতি কোৱা হ'ব ত্ৰুটি নিয়মৰ হৰণৰ দ্বাৰা। এতিয়ালৈকে আমি লসাগু আৰু গসাগুৰ বিষয়ে জানিলো। এতিয়া আমি লসাগু আৰু গসাগুৰ সম্পৰ্কৰ বিষয়ে জানিম। লসাগু আৰু গসাগু সম্পৰ্কটো হৈছে কি? লসাগু পূরণ গসাগু সমান সমান সংখ্যা দুটার পূরণফল। অর্থাৎ যদি দুটা সংখ্যা দিয়া থাকে, ইয়ার লসাগু আর গসাগুর পূরণফলটো সংখ্যা দুটার পূরণফলের সমান হবে। তো এই সম্পর্কটো প্রমাণ করার কারণে মই দুটা সংখ্যা লম, যেনেকুৱা 16 আৰু 8। চোৱা 16 আৰু 8ৰ লসাগু হ'ব 16 আৰু 8ৰ লসাগু হ'ব 16 আৰু 8ৰ লসাগু উলিয়াবলৈ মই ত্ৰুটি হৰণ কৰি লম। 16 আৰু 8 এইটো 2 যাব, 2 8 4 2 যাব, 4 2 2 যাব, 2 1। এইকেইটা হ'ব কি 16 আৰু 8ৰ লসাগু। এই যেকেইটা কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 1। ঠিক আছে, অর্থাৎ হ'ব কি 16। 16 আৰু 8ৰ লসাগু 16। ঠিক আছে, 16 আৰু 8ৰ গসাগু হ'ব কি এইখিনি হ'ব কি 16 আৰু 8ৰ গসাগু। 2 পূরণ 2 পূরণ 2 অর্থাৎ 8। এটা হ'ব 16 আৰু 8ৰ গসাগু। এতিয়া লসাগু আৰু গসাগুৰ পূৰণফলটো ওলাম, যে লসাগু আছিল আমাৰ 16 আৰু গসাগু আছিল আমাৰ 8, আৰু যেটা পূৰণ কৰি হ'ব 128। ঠিক আছে, আৰু সংখ্যা দুটাৰ পূৰণফল হ'ব আমাৰ সংখ্যা দুটা আছিল কি 16 আৰু 8। 16 পূৰণ 8, 16 পূৰণ 8 কিমান হ'ব 128। ঠিক আছে, সো ইয়াত লসাগু আৰু গসাগুৰ যেটো পূৰণফল ৰৈছে সংখ্যা দুটাৰ পূৰণফলৰ লগত মিলিছে। অৰ্থাৎ যে সম্পৰ্কটা আছে লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফলৰ সমান, এইটো সত্য। আজিৰ কাৰণে এইখিনিয়ে। আৰু তোমালোকৰ যদি বিভাজ্যতাৰ ওপৰত কোনো প্ৰব্লেম থাকে তেনেহলে আমাৰ এই ভিডিওটো চাই ল'বা। ধন্যবাদ।